আজি গৌৰীপুৰৰ বেপাৰী পট্টিত মুকলি কৰা হ'ল এটি নতুন পেট্ৰল পাম্পৰ মুকলি কৰিলে ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথে। এছটিচি গৌৰীপুৰ ৰিটেল আউটলেট ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন আৰু এছটিচিৰ মাজত টাই-আপ হৈ এছটিচিৰ ভূমিতে মুকলি কৰা হ'ল এই পেট্ৰল পাম্প। এছটিচি গৌৰীপুৰ ৰিটেল আউট নামেৰে উদ্বোধন কৰা হ'ল এই পেট্ৰল পাম্পৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে ইছ্যু হোৱা বাবে যান-বাহনৰ পেট্ৰল আৰু ডিজেলৰ চাহিদা সেয়া পূৰণ কৰাৰ বাবে এই পেট্ৰল পাম্প মুকলি কৰা হ'ল বুলি উপস্থিত থকা ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ বিষয়াই জনাইছে। ইয়াত যাত্ৰীসকলে সকলো সুবিধা পাব। ইয়াত দিন ৰাতি 24 ঘণ্টাই সাৰ্ভিস দিয়া হ'ব। পেট্ৰল পাম্পখনৰ চৌহদতে পাৰ্কিং আৰু চালক তথা যাত্ৰীসকলৰ বাবে টয়লেটৰ উপযুক্ত ব্যৱস্থা কৰিছে। আৰু আজিৰ পৰা 7 দিনৰ ভিতৰত দুচকীয়া বাহনৰ বাদে যিকোনো বাহনে ফুল টেংকি তেল ভৰালে আকৰ্ষণীয় গিফ্ট আইটেমো আগবঢ়োৱা হ'ব বুলি পেট্ৰল পাম্পখনৰ স্বত্বাধিকাৰ আব্দুল খালেক বেপাৰীয়ে জনাইছে। গোলাপগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আহিছিল তো বহুত আছে। আমি নতুনকৈ আজি খুলি শুভ উদ্বোধনী কৰিছোঁ আমাৰ ডিচি ছাৰক দি কিনি। ডিচি ছাৰে উদ্বোধনী কৰিলে। আমি ইয়াত ডে নাইট ছাৰ্ভিচ দিম, প্লাছ আমি ইয়াত কিছুমান গিফ্টৰ ব্যৱস্থা কৰিছোঁ। যোনে মানে তেল ফুল টেংকি ল'ব তাৰ কাৰণে কিবা এটা গিফ্ট আমি ৰেডি কৰিছোঁ। এই হিচাপে আমি আগবাঢ়িছোঁ। ইমান এসপ্তাহমান থাকিব। আজিৰ পৰা 1 সপ্তাহ গিফ্ট। 3চকীয়া 4চকীয়া আৰু 2চকীয়া নহ'ব, 4চকীয়া আৰু ট্ৰাক এইবিলাক। আৰু মাপটো একুৰেট মাপ পাব। এই কোনো ডুপ্লিকেচি নাই। সবে আমাক সহায় কৰাৰ কাৰণে ৰাইজক অনুৰোধ জনালোঁ। তাৰ কাৰণে খুব গৌৰৱৰ দিন। আজি আমাৰ এই গৌৰীপুৰ এই এৰিয়াখিনিত আমাৰ এছটিচিৰ লগত আমি ইণ্ডিয়ান অইল টাই আপ হৈছিলোঁ। আৰু এছটিচিৰ মাটিতে আমি এছটিচি গৌৰীপুৰ ৰিটেল আউটলেট নামেৰে যিটো আমাৰ ৰিটেল আউটলেট, এইটো আজি আমাৰ উদ্বোধন কৰা হ'ল। আৰু ইয়াতে ধুবুৰী ডিষ্ট্ৰিক্টৰ ডিচি ছাৰ মিষ্টাৰ দিবাকৰ নাথ ছাৰে অলৰেডি এইটো পাম্পটো ইনাগুৰেট কৰি গৈছে। আৰু ইয়াতে আমাৰ যিখিনি বাহন ইয়াতে চলাচল কৰে সেইখিনি আমাৰ যিখিনি পেট্ৰল ডিজেলৰ যিখিনি চাহিদা, এই চাহিদাখিনি পূৰণ কৰিবলৈ মোৰ আশা থাকিলে। আৰু ইয়াতে গোটেইখিনি সুবিধা যাত্ৰীসকলে ইয়াতে গোটেইখিনি সুবিধা পাব। আৰু মই আশা কৰিছোঁ আপোনালোকে আহক ইয়াতে। আৰু পেট্ৰল ডিজেল দুটা প্ৰডাক্টেই ইয়াতে উপলব্ধ হৈ আছে। আৰু আমি ভৱিষ্যতে ইয়াতে আৰু কিছুমান আমাৰ যিটো আমাৰ নন ফুৱেল ৰেভিনিউ বুলি কয়, যিখিনি আমাৰ এক্সট্ৰা কিছুমান ফেচিলিটিও আমি ইয়াতে লগাম। যিটো এতিয়া জাষ্ট আৰম্ভ হৈছেহে। অতি কম সময়ৰ ভিতৰত সেইখিনি ফেচিলিটিও ইয়াতে উপলব্ধ হ'ব। এইখিনিয়ে কৰিম আমাৰ।